গাইজ গুড মৰ্ণিং মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই জাষ্ট উঠিছোঁহে আৰু আজি মোৰ তালৈ কোনোবা আহিব কোন আহিব এতিয়া মই ৰিভিল নকৰোঁ আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকক বন্ধাকবিখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ আৰু লগতে মই এটা গাজৰো লৈছোঁ আৰু বন্ধাকবি কাটিলে বহুত লেতেৰা হয় মই লেতেৰাখিনি আগতে চাফা কৰি লৈছোঁ তাৰপিছত মই ধুনীয়াকৈ বন্ধাকবিখিনি ধুই লৈছোঁ এবাৰ দুবাৰমান ধুই লৈছোঁ ভালকৈ মই তাৰপিছত ইয়াতে মই অকণমান গৰম পানী দি পেলাই থৈ দিম 2 মিনিটমানলৈ থৈ দিম বিকজ বহুত পোক ওলায় আজিকালি সেইকাৰণে লগতে মই এটা গাজৰ আৰু 2টা পিঁয়াজ কাটি লৈছোঁ একেলগে বন্ধাকবিৰ লগতে দিম আৰু এয়া বন্ধাকবি ভাজি মই বনাবলৈ লৈছোঁ ফাৰ্ষ্টতে পাঁচফোৰণখিনি দিছোঁ আৰু তাৰপিছত মই বন্ধাকবিখিনি এনেকৈ দি দিছোঁ তাৰপিছত অকণমান হেতা দি লৰাই পেলাই মই বাকীখিনি চব্জিও ইয়াত এড কৰি দিম এতিয়া মই গাজৰ আৰু পিঁয়াজখিনি ইয়াতে এড কৰি দিছোঁ লগতে 2টা জলকীয়াও দিছোঁ সেইটো ৰেকৰ্ড কৰা নহ'লে ভাজিখন বনাইছোঁ যেতিয়া লগত খাবলৈতো কিবা লাগিব এয়া মই আটা মাৰি আছোঁ আলহীকো ৰুটিয়ে খুৱাম আৰু মই নিজে আজি ৰুটিয়ে খাই যাম বুলি ভাবিলোঁ আৰু কালি মই কৰবালৈ যাম ক'ত যাওঁ সেইটো বাৰু পিছত ক'ম কিন্তু মই একদমেই পেকিং কৰা নাছিলোঁ মই ভাবিলোঁ যে কামৰ মাজে মাজে অলপ পেকিংটো কৰি থৈ যাওঁ মানে অলপমান আগবঢ়াই থৈ যাওঁ অলপ কাপোৰ ইস্ত্ৰি কৰিব আছিলে সেইখিনি কৰি থৈ গ'লোঁ আৰু এয়া কোন আহিছে চাওক আপোনালোকে মা আৰু দেউতা আহিছে মানে মা আৰু দেউতাৰ লগতে কালি মই ক'ৰবালৈ যাম মাহঁতেও বেগ চেগ ধুনীয়াকৈ লৈ আহিছে আপোনালোকেতো দেখা পালে যে মাহঁত আহি পালে এতিয়া মাহঁতক থৈ পেলাই মই যাম কোৰ্টলৈ মোৰ দৌৰা-দৌৰি হৈ আছিলে কাৰণে ৰুটি খোৱা বা ৰুটি বনোৱাটো মোৰ ৰেকৰ্ড কৰা নহ'লে এয়া চাহ খোৱাটোৱে মই ৰেকৰ্ড কৰি থলোঁ এয়া মা আৰু দেউতাই চাহ খাই আছে আৰু এয়া ইভিনিঙৰ চিন মই পেকিং কৰাই নাছিলোঁ নহয় এতিয়াহে মই পেকিং কৰি আছোঁ কি ল'ম কি নল'ম বুলি মাথাটো গৰম হৈ আছে এতিয়া পেকিং কৰাটো মানে আগৰ পৰা ৰেডি কৰি নথ'লে মানে বহুত দিগদাৰ হয় আৰু এয়া নেক্সট ডে মৰ্ণিঙৰ চিন ৰাতিপুৱাই ফ্লাইট আছিলে আমাৰ আৰু এয়া চাওকচোন কেইটা বজাত উঠিছোঁ 3:48 ৰাতিপুৱা উঠি পেলাই কি কৰোঁ কি নকৰোঁ টাইপ হৈ গৈছে একচুৱেলি বহুত কাম আছিলে টিফিন চিফিনো পেক কৰিব আছিলে মই আহি পেলাই ধুনীয়াকৈ ব্ৰাছটো কৰি ল'লোঁ আৰু চিধা কিটচেনলৈ দৌৰিছোঁ এয়া মায়ে অলপমান ৰেডি কৰি থৈছিলে মানে ঘুগুনিটো মায়ে অলৰেডি বনালে এইটো ঘুগুনিটো হৈ আছে এতিয়া আৰু এইফালে মায়ে আটাটো মাৰি থৈ দিছে ধুনীয়াকৈ আটা মাৰি লাড্ডু কৰি থৈ দিছে মানে এতিয়া জাষ্ট ৰুটিটো বেলি পেলাই ৰুটিটো পুৰিলে হ'ল এইফালে ময়ো কামত অলপমান লাগি গৈছোঁ মাক হেল্প কৰি দিছোঁ মায়ে বাৰু বেছিভাগ বনাইছে মাক থাকিলে আকৌ জীয়েককনো ক'ত কাম কৰিব দিব মায়ে বেছিভাগ বনাইছে মই ৰুটিকেইটা বাছ পুৰি দিছোঁ আৰু বেলিছেও মায়ে আৰু এইফালে আমাৰ ঘুগুনিখিনিও ৰেডি হৈ গৈছে এয়া মই সৰু সৰু কণ্টেইনাৰ আনিছিলোঁ ল'বলৈ একচুৱেলি ফ্লাইটত অলপ প্ৰব্লেম হয় ন কেতিয়াবা টিফিন চিফিন নিলে ৰাখি থৈ দিয়ে সেইকাৰণে মই ভাবিছোঁ যে এইটো খাই পেলাই দিম আৰু সেইকাৰণে ভাল হ'ব এইটো এইফালে মই ৰুটিটো পেক কৰি লৈছোঁ ধুনীয়াকৈ ফইল পেপাৰত এনেকৈ ৰুটিটো পেক কৰি লৈছোঁ 3টাৰে বেলেগ বেলেগকৈ পেক কৰিছোঁ যাতে খাবলৈ সুবিধা হয় আৰু ধুনীয়াকৈ মোৰ পেকিংখিনি হৈ গ'ল এতিয়া মই পেক কৰি থোৱা টিফিনখিনি ধুনীয়াকৈ পলিথিন এটাত ভৰাম পলিথিনত ভৰালে মোৰ নিবলৈ সুবিধা হ'ব এনেকৈ পৰি চৰি যাব পাৰে ধুনীয়াকৈ পলিথিন এটাত ভৰাই লওঁ আৰু লগতে মই স্পুনো লৈছোঁ এইখিনি এনেকৈ ধুনীয়াকৈ মই পলিথিনত ভৰাই ল'লোঁ ব'লক এতিয়া মই কেনেকৈ ৰেডি হওঁ সেইটো চাওক আপোনালোকে এয়া মোৰ কাপোৰটো আপোনালোকক দেখাই দিছোঁ আৰু অলপমান মেকআপটো মই দেখাই দিছোঁ এয়া মই নৰ্মেল ক্ৰীম লগাই লৈছোঁ দেন মই এপ্লাই কৰিম ছানস্ক্ৰীম এয়া মই ছানস্ক্ৰীম লগাই লৈছোঁ নিউট্ৰজেনৰ ছানস্ক্ৰীম লগাওঁ আপোনালোকে জানে যদি মোৰ আগৰ ভিডিঅ' চাইছে আৰু লগতে মই অকণমান কনচিলাৰ লগাই লৈছোঁ যিহেতুকে মোৰ অলপমান ডাৰ্ক চাৰ্কেল আছে সেইটো মই সদায় কওঁৱে আপোনালোকক অকণমান কনচিলাৰ লগাই লৈছোঁ দেন মই ইয়াতে কম্পেক্ট লগাইছোঁ অলপমান কম্পেক্ট লগালে মানে ধুনীয়াকৈ ছেট হৈ থাকে মই অলপমান কম্পেক্ট লগাইছোঁ আৰু এইফালে মায়ে মানে কিবা কিবি কৈ আছিলে এতিয়া আইব্ৰ'টো বনাই ল'লোঁ মাস্কাৰা লগাই ল'লোঁ অকণমান আৰু লগতে অকণমান কণ্ট'ৰ আৰু মই ব্লাছ লগাই ল'ম এয়া এটা পেলেটতে আছিলে ধুনীয়াকৈ কণ্ট'ৰ অলপ কৰি লৈছোঁ আৰু ব্লাছটো অলপমান লগাই লৈছোঁ ব্লাছটো লগালে মুখখন অলপ ধুনীয়া লাগি থাকে মই লগাই ল'লোঁ আৰু এইফালে মই লিপষ্টিকটো এপ্লাই কৰি ল'লোঁ আৰু এয়া মোৰ মেকআপ ৰেডি হৈ গ'ল মানে মেকআপটো কৰি ল'লোঁ আৰু অকণমান পাৰফিউম লগাই লৈছোঁ পাৰফিউম ইজ ভেৰি ইম্পৰ্টেণ্ট এয়া মোৰ ফুল লুক আপোনালোকে চাব পাৰিছে ৰুমটো বহুত খেলি মেলি হৈ আছে দেই আৰু এয়া মা দেউতাকক অকণমান দেখাই দিছোঁ আৰু এয়া আমি যাবলৈ ওলালোঁ এয়াৰপৰ্ট
চ' আমি ৰাতিপুৱা বহুত সোনকালে ওলালোঁ এয়াৰপৰ্টলৈ 5:15 মানতে ওলালোঁ সেইকাৰণে ৰাস্তাত এখনো গাড়ী নাই একদম খালী হৈ আছে আৰু এয়া আমি এয়াৰপৰ্ট আহি পালোঁ এয়া ভিতৰতো সোমালোঁ আমি অলপমান দেখাই দিছোঁ আপোনালোকক এয়াৰপৰ্ট চবে বাৰু দেখিছে হ'লেও মই এবাৰ এনেই দেখাই দিছোঁ আৰু ভিডিঅ'টোত ত' আমি এতিয়া ভিতৰত প্ৰচিডিউৰখিনি কৰিব গৈ আছোঁ আমি অলপ বেছিয়ে সোনকালে আহি পালোঁ বাৰু বাট ফ্লাইটৰ ক্ষেত্ৰত অকণমান সোনকালে আহি পোৱাটো ভাল মানে প্ৰচিডিউৰখিনি কৰোঁতে টাইম লাগে ন এয়া আমি বেগবোৰ এনেকৈ সোমাই দিছোঁ ইয়াতে সিহঁতে বেগবোৰত এনেকৈ চিল লগাই দিয়ে মানে চেইনটো আকৌ খুলিব নোৱাৰি কেনেকৈ কৰিছে আপোনালোকে দেখিব পাৰিছে এতিয়া আমি বেগেজবোৰ চেকিং ইন কৰিব গৈ আছোঁ ইণ্ডিগ' হয় আমাৰ ফ্লাইটখনটো ইণ্ডিগ'ৰ কাউণ্টাৰটো বিচাৰি তাতে কৰাই ল'লে হ'ল অকণমান টিকেটকেইটাও দেখাই দিছোঁ আপোনালোকক আৰু যিহেতুকে আমি অলপ বেছিয়ে সোনকালে আহি পালোঁ চ' অকণমান ৱেইট কৰিবলগীয়া হৈছে মানে প্ৰচিডিউৰখিনি বেছিয়ে জল্দি হৈ গ'ল চ' ভাবিলোঁ যে একেলগে ব্ৰেকফাষ্টটো কৰিয়ে লওঁ চ' ব্ৰেকফাষ্টখিনি ওলাই ল'লোঁ ধুনীয়াকৈ যিখিনি মই টিফিনত পেক কৰি আনিছিলোঁ আপোনালোকক দেখাইছিলোঁৱে চ' এনেকৈ আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ ধুনীয়াকৈ আৰু ব্ৰেকফাষ্টটো কৰি মেলি আমি যাবলৈ ওলালোৱে ফ্লাইটখন অকণমান দূৰত থাকে কাৰণে এনেকৈ বাছ এখন আহে ল'বলৈ চ' আমি বাছত এনেকৈ বহিলোঁ এয়া মা দেউতাকো অকণমান দেখাই দিছোঁ এয়া আমি ফ্লাইটত উঠিলোঁ আৰু ফ্লাইটত আহি বহিলোঁ ধুনীয়াকৈ আৰু এইবোৰ দৃশ্য ইমান ভাল লাগে ন সেইকাৰণে মই আপোনালোককো অকণমান দেখাইছোঁ মেঘৰ মাজে মাজে আহি আছোঁ আমি মানে ভাল লাগে কিবা এটা চাবলৈ চ' আপোনালোককো দেখালোঁ আৰু এয়া আমি লেণ্ড কৰিব হৈছে আৰু আমি আহিছোঁ চেন্নাইলৈ মাৰ অকণমান হেল্থ ইছ্যু হৈ আছিলে কাৰণে আমি ভাবিলোঁ যে ইয়াতে এপলতে দেখাই লওঁ চ' আমি হোটেলত চেক ইন কৰাই বেগকেইটা থৈ পেলাই আমি ডাইৰেক্ট এপল' আহি গ'লোঁ ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওঁ বুলি ভাবিলোঁ এয়া মেইন ব্লকলৈ আহিছোঁ আমি মেইন ব্লকতে ৰেজিষ্ট্ৰেশ্যনবোৰ হয় চ' আহিয়ে আমি ৰেজিষ্ট্ৰেশ্যন কৰালোঁ আৰু মাকো দেখালোঁ ডক্টৰক আৰু এয়া হ'ল সন্ধিয়াৰ চিন ৰাতিৰ চেন্নাইখনো আপোনালোকক অকণমান দেখাই দিছোঁ আৰু এতিয়া দেউতা আৰু মই কৰিব আহিছোঁ ডিনাৰ মাৰ কিবা কালি টেষ্ট কৰিব লাগিব কাৰণে মায়ে ডিনাৰ কৰিব নোৱাৰে আজি চ' মা ৰুমতে থাকিলে দেউতা আৰু মই ডোচা খাইছোঁ আৰু মই এটা মেংগ' শ্বেক লৈছোঁ চ' আজিলৈ ইমানেই বাই